মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰথম দায়িত্ব লৈয়ে এই মাটি ৰক্ষা কৰাৰ এই সংকল্প তেওঁ লৈছিল আৰু সেইদিনাই সন্ধিয়াই মোক যোগাযোগ কৰি যে এই দায়িত্ব অৰ্পণ কৰিছিল আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ ৰাইজ তথা সমবায়ীসকলৰ সহযোগত বা ইয়াৰ সাংবাদিক বন্ধুসকলৰ সহযোগত আমি এই যাত্ৰাটো আৰম্ভ কৰিছিলোঁ। বহু প্ৰত্যাহ্বান সেইখিনি আপোনালোকে জানে, কেনেধৰণে উচ্ছেদ হৈছিল, কেনেধৰণে মানুহৰ মৃত্যু হৈছিল আৰু কেনেধৰণে আতংকময় পৰিৱেশ আছিল। আজি আতংকমুক্ত গৰুখুটি কৃষি প্ৰকল্প, ইয়াত সন্দেহজনক মানুহৰ কোনো দপদপনি নাই। ইয়াত প্ৰভুত্ব আমাৰ খিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব আজি গৰুখুটি কৃষি প্ৰকল্পত প্ৰায় 11,000 বিঘাৰ ওপৰ মাটি আজি গৰুখুটি কৃষি প্ৰকল্পৰ হাতত আছে। আমি আৰম্ভ কৰিছিলোঁ 6,700 বিঘাৰ মাটিৰে, তাত কৃষিকৰ্ম কৰিব পৰা মাটি 3500 বিঘামান আছিলে। গতিকে এতিয়া আমি গৌৰৱৰে ক'ব পাৰোঁ যে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিবৰ কাৰণে গৰুখুটি প্ৰকল্পই সক্ষম হৈছে আৰু য'ত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ জুয়ে পুৰা 83ৰ 19জন শ্বহীদৰ তেজ পৰি থকা এই মাটিখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ প্ৰকল্পৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ চৰকাৰৰ আশীৰ্বাদত আচলতে আমি আজি 300জন কৃষি সৈনিকক লৈ আমি 5ম বছৰ সম্পূৰ্ণ কৰিছোঁ। ইয়াত আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হৈছোঁ, উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। পথাৰ বজাৰ দখল কৰাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি আহ্বান, তাৰ প্ৰতি সঁহাৰি জনোৱা এইটোৱেই অসমত কিজানি প্ৰথম প্ৰকল্প হ'ব। আমাৰ জাতীয় স্বাভিমান জড়িত থকা এইটোৱেই প্ৰথম প্ৰকল্প, য'ত যি জেগাত ছিকিউৰিটি নহ'লে আহিবলৈ ভয় কৰিছিল কৃষি সৈনিক, সেই জেগাত আজি 5টা কেম্পত ৰাতি থাকি ইয়াত কৃষি কৰ্ম কৰি উপাৰ্জন কৰিবলৈ সক্ষম হোৱাটো মই ভাবোঁ যে ই আমাৰ চৰকাৰৰ এটা এচিভমেণ্ট, গৰুখুটি প্ৰকল্পৰ এচিভমেণ্ট আৰু অসমীয়াৰ ই এক গৌৰৱ বুলি বা এই যাত্ৰাৰে অসমখন আগবাঢ়ি যোৱাটো অসমৰ জনসাধাৰণে বিচাৰিছে। গতিকে এই বছৰত আপোনালোকক জনাওঁ যে গৰুখুটি প্ৰকল্পত আমি উপাৰ্জন হৈছে, আমাৰ উপাৰ্জনটো 7,05,48,000 আপোনালোকক দিছোঁ 34 টকা আমাৰ উপাৰ্জন হৈছে আৰু খৰচ হৈছে আমাৰ 6,48,064 6,48,64,966 টকা 59 পইচা ইনকাম হৈছে আৰু আমাৰ লাভ হৈছে 56,83,068 টকা 36 পইচা পঞ্চম বৰ্ষত। গতিকে পঞ্চম বৰ্ষত আমি লাভ কৰিবলৈ গোটেই আমি এছেটো ক্ৰয় কৰিছোঁ, আমি গোটেই খৰচ পাতি কৰি আমি 56,83,068 টকা 36 পইচা লাভ কৰিবলৈ সক্ষম হৈছোঁ।